বঙাইগাঁৱত বিজেপিৰ যিবোৰ ভোট সেই ভোটবোৰো আনকি শৈলেন চৰকাৰৰ পক্ষতহে হেনো পৰিল, মানে দীপ্তিময়ী চৌধুৰীৰ পক্ষত নপৰিল। সেইটো এটা সন্দেহৰ বিষয় হৈ পৰিছে। আৰু এতিয়া চামগুৰি হিচাপ কৰিয়েই বিজেপিৰ একাংশ নেতাই তলে তলে এই কথাটো কৈ আছে নেকি যে 4-1 হ'ব বুলি, মানে 4খনত বিজেপি আৰু মিত্ৰজোঁট জিকিব, বাকী এখনত হয়তো কংগ্ৰেছ জিকিব, সেইটো ইংগিত নেকি? বহুলোকে ক'ব বিচাৰিছে যে ডিপ্লুৰঞ্জন শৰ্মা জয়লাভ কৰি যাব পাৰে, কাৰণ এইবাৰ সংখ্যালঘু ভোটাৰৰ ভোটদানৰ হাৰ চামগুৰিত বহুত কম হোৱা দেখিবলৈ পোৱা গ'ল। দেশৰ দুখন ৰাজ্য মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড, আৰু কেইবাখনো ৰাজ্যৰ উপ নিৰ্বাচন, আৰু ইয়াৰ ভিতৰত অসমৰো 5টা সমষ্টিৰ উপ নিৰ্বাচন। এই নিৰ্বাচনৰ ফলাফল ঘোষণা কৰিবলৈ মাজত মাত্ৰ কেইটামান ঘণ্টা। 23 নৱেম্বৰ শনিবাৰে ফলাফল ঘোষণা হ'ব। দুপৰীয়া 12 বজাত বা 1 বজাৰ ভিতৰতে আমি ছবিখন গম পাই যাম, ক'ত কোনে কেনেধৰণে চৰকাৰ গঠন কৰিব আৰু উপ নিৰ্বাচনত কাৰ কেনেধৰণৰ ফলাফল হয়। মই মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডৰ প্ৰসংগলৈ আহিম, কিন্তু তাৰ পূৰ্বে অসমৰ কেতবোৰ কথা কৈ ল'ব বিচাৰিছোঁ যে অসমৰ এই উপ নিৰ্বাচন কিয় প্ৰাসংগিক হৈ পৰিছে। যদিও বিজেপিয়ে কৈ আছে যে 5-0 হ'ব এইবাৰৰ ফলাফল, বিজেপি আৰু মিত্ৰজোঁটৰ শক্তি আটাইকেইখন আসনতেই জয়লাভ কৰিবলৈ সক্ষম হ'ব, তাৰ বিপৰীতে বিৰোধী 0 হ'ব এই উপ নিৰ্বাচনত। কিন্তু তাৰ বিপৰীত আন এক ছবিও সন্মুখলৈ আহিছে, কাৰণ তেওঁলোকৰ নেতাসকলে যদিও সন্মুখত কৈ আছে আমি 5-0ত অগ্ৰগতি লাভ কৰিম, উপ নিৰ্বাচনত আমাৰ বাবে ভাল খবৰ আহিব, কিন্তু তাৰ বিপৰীতে একাংশ নেতাই অফ কেমেৰা এনেধৰণেও কৈ আছে যে হয়তো 4-0 হৈ যাব পাৰে। এতিয়া 4-0 হৈ যাব বুলি যে ক'লে, কি কাৰণত ক'লে? 4-0 মানে এখন আসনক লৈ তেওঁলোকৰ এতিয়াও দুদুল্যমানতা আছে নেকি? সেই আসনখন কোনখন? চামগুৰি নেকি, নে বিহালী, নে কিবা প্ৰকাৰে ইয়াত বঙাইগাঁৱৰ প্ৰসংগ আহি পৰিব পাৰে? ক'ব নোৱাৰি, হয়তো 5-0 হৈ যাব পাৰে অথবা 4-0 হৈ যাব পাৰে। মানে তেওঁলোক নিজেই এতিয়া এই বিষয়টোক লৈ কিছু পৰিমাণে হ'লেও পাজল হৈ আছে, দুদুল্যমানতাত ভুগিছে। আৰু এক্সিট পলৰ কথা বাৰু নকলোৱেই, কাৰণ এক্সিট পলবোৰ কিমান সত্য হয়, কিমান শুদ্ধ হয়, কিমান অশুদ্ধ হয়, সেয়া আমি পূৰ্বতে দেখিছোঁ, এইবাৰ লোকসভা নিৰ্বাচনতো দেখিলোঁ, আনকি হাৰিয়ানাৰ দৰে ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ ক্ষেত্ৰতো দেখিলোঁ। এইবাৰো এক্সিট পল প্ৰকাশ পাইছে, কিন্তু সেই এক্সিট পলবোৰ কিমান দূৰ সত্য হয় তাক একেষাৰে ক'ব নোৱাৰি, কাৰণ বিগত সময়ত এক্সিট পলবোৰ ভুল হোৱাও আমি দেখিবলৈ পাইছিলোঁ। সেয়েহে এক্সিট পললৈ আমি নাযাওঁ, কিন্তু বিভিন্নজনৰ পৰা আহৰণ কৰা তথ্য অনুসৰি আমি ক'ব বিচাৰিছোঁ আচলতে কেনে হ'ব পাৰে ফলাফল। এতিয়া চামগুৰি আৰু বিহালীৰ কথা আলোচনা কৰি থাকোঁতেই, চামগুৰিৰ কথা বিশেষভাৱে আলোচনা হৈ আছে, তাৰ মাজতে বঙাইগাঁৱৰ কথাটো কিয় আহিলে? বঙাইগাঁৱৰ কথাটো এইকাৰণে আহিলে যে এইবাৰ বঙাইগাঁৱত ধাৰাবাহিকতা অক্ষুণ্ণ নাথাকিব নেকি? মানে ফণীভূষণ চৌধুৰীৰ দুৰ্গ এইবাৰ একেবাৰে খহি যাব নেকি? ফণীভূষণ চৌধুৰীৰ পত্নী দীপ্তিময়ী চৌধুৰী এইবাৰ এই উপ নিৰ্বাচনত জয়লাভ কৰিব নোৱাৰিব নেকি? এই কথাখিনি কিয় ক'লোঁ? তাৰ বাবে আমি বৰ বেছি হয়তো মূৰ ঘমাব নালাগে, বৰ বেছি হয়তো ইয়াক দকৈ ভাবি চাব নালাগে। কি হ'ব পাৰে আচলতে? শৈলেন চৰকাৰ, যিজন ফণীভূষণৰ সোঁহাত স্বৰূপ, তেওঁৱেই ফণীভূষণ চৌধুৰীৰ হৈ বঙাইগাঁৱৰ বিভিন্ন প্ৰান্তত দলীয় সাংগঠনিক কামবোৰ চোৱাচিতা কৰিছিল। অগপৰ বঙাইগাঁও জিলাৰ সাধাৰণ সম্পাদকৰ দায়িত্ব পালন কৰি আছিল। তেওঁ টিকট পাম বুলি আশা পালি আছিল। তেওঁ দাবী কৰা অনুসৰি ফণীভূষণ চৌধুৰী হেনো তেওঁক নিজেই কৈছিল যে এইবাৰ তুমি উপ নিৰ্বাচনত টিকট পাবা। এয়া শৈলেন চৰকাৰে দাবী কৰিছিল। ফণীভূষণে অৱশ্যে সেই কথাটো এক প্ৰকাৰ নাকচ কৰিছিল। কিন্তু সেই শৈলেন চৰকাৰে যেতিয়া টিকট নোপোৱাৰ ফলত অগপৰ পৰা পদত্যাগ কৰি নিৰ্দলীয়ভাৱে খেলিলে, সেইটো এটা বিশেষ ফেক্টৰ হিচাপে এইবাৰ বিবেচিত হ'ল বঙাইগাঁও বিধানসভা সমষ্টিত। শৈলেন চৰকাৰ, ফণীভূষণৰ সোঁহাত আৰু শৈলেন চৰকাৰে গোটেই দলৰ কাম কাজবোৰ ফণীভূষণ চৌধুৰীৰ হৈ বঙাইগাঁৱত পৰিচালনা কৰে। বিভিন্ন সংগঠনৰ কাম, বিভিন্ন লোকৰ সৈতে মিলি জুলি কাম কৰাৰ কথা বা আন কেতবোৰ কথা, দলৰ সদস্যসকলক সম্বোধন কৰা, যদি ফণীভূষণ চৌধুৰীয়ে য'ত যাব নোৱাৰে তাত শৈলেন চৰকাৰে গৈ কামবোৰ সমাধা কৰিছিল, আৰু শৈলেন চৰকাৰকো সেই লোকসকলে ঘনিষ্ঠভাৱে গম পাইছিল। আৰু এটা অসমৰ্থিত সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি বঙাইগাঁৱত বিজেপিৰ যিবোৰ ভোট সেই ভোটবোৰো আনকি শৈলেন চৰকাৰৰ পক্ষতহে হেনো পৰিল, মানে দীপ্তিময়ী চৌধুৰীৰ পক্ষত নপৰিল। সেইটো এটা সন্দেহৰ বিষয় হৈ পৰিছে। আনফালে কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী ব্ৰজেনজিৎ সিংহ, ব্ৰজেনজিৎ সিংহ আকৌ এগৰাকী সবল নেতা। তেওঁ অৱশ্যে ৰাজনীতিৰ আওভাও বিশেষ বুজি নাপায়, কাৰণ তেওঁ এজন প্ৰাক্তন IPS বিষয়া, কিন্তু তেওঁ ড'ৰ টু ড'ৰ কেম্পেইন কৰিছিল, ঘৰে ঘৰে গৈ প্ৰচাৰ চলাইছিল। আৰু বিগত বৰ্ষসমূহৰ কথা যদি আমি চাওঁ, যেতিয়া তাত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হয়, কংগ্ৰেছৰ দুৰ্গত এক প্ৰকাৰ 40-42 হাজাৰ ভোট আহে। মানে সেইফালৰ পৰা চাব গ'লে ব্ৰজেনজিৎ সিংহই এইবাৰ তাত হয়তো 40-45 বা 50 হাজাৰ ওচৰা-ওচৰি ভোট পাব পাৰে। ব্ৰজেনজিৎ সিংহৰ হৈ প্ৰদ্যুৎ বৰদলৈয়েও তাত প্ৰচাৰ চলাইছিল। আনফালে ফণীভূষণ চৌধুৰীৰ বিৰুদ্ধে পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ অভিযোগ এইবাৰ উত্থাপন হ'ল। তেওঁ
পৰিয়ালবাদ চলোৱাৰ অভিযোগ উত্থাপন হ'ল আনকি প্ৰতিষ্ঠান বিৰোধী ঢৌ এবাৰ কিছু পৰিমাণে তাত দেখা গ'ল কাৰণ ফণীভূষণ চৌধুৰী যিহেতু সংসদলৈ নিৰ্বাচিত হৈ গ'ল সেয়েহে এতিয়া ফণীভূষণ চৌধুৰীৰ সেই চমকটো সেই চিম্পল লিভিঙৰ চমকটো এতিয়া এইবাৰ বঙাইগাঁৱত ক'ৰবাত প্ৰযোজ্য নহ'ব পাৰে বুলিও একাংশই কোৱাকৈ আৰম্ভ কৰি দিলে যদি আমি সেইফালৰ পৰা চাওঁ যদি বিজেপিৰ ভোটবোৰ যদি অগপলৈ নগৈ এইবাৰ যিটো অসমৰ্থিত সূত্ৰৰ পৰা খবৰ আহিছে যদি শৈলেন চৰকাৰৰ পক্ষত গুচি গ'ল তেনেহ'লে শৈলেন চৰকাৰৰ ভোট কিছু পৰিমাণে বৃদ্ধি পাব পাৰে আৰু অগপৰে একাংশ লোকে চাইলেণ্ট ভোট হয়তো প্ৰদান কৰিব পাৰে যিটো কথা হয়তো মুকলিকৈ তেওঁলোকে কোৱা নাই কাৰণ শৈলেন চৰকাৰৰ এটা ভেটি আছে কাৰণ ফণীভূষণ চৌধুৰীৰ হৈ তেওঁ ইমান দিনে কাম কৰি আছিল ফণীভূষণ চৌধুৰীৰ ইমেজটো গঢ় দিয়াৰ ক্ষেত্ৰতো শৈলেন চৰকাৰৰ ভূমিকা আছিল সেয়েহে সেই নিৰ্দিষ্ট অগপৰে একাংশ লোকৰ চাইলেণ্ট ভোট যিসকলে মুকলিকৈ কোৱা নাই কিন্তু শৈলেন চৰকাৰৰ পক্ষত পৰিব পাৰে দীপ্তিময়ী চৌধুৰীৰ পক্ষত নপৰিব পাৰে ব্ৰজেনজিৎ সিংহই ভাবি ল'লোঁ ৪৫ৰ পৰা ৫০,০০০ ভোট কিবাকৈ যেনিবা পালে শৈলেন চৰকাৰে যেনিবা ২০,০০০ বা ২৫,০০০ ভোট পালে তাৰপিছত আন নিৰ্দলীয় প্ৰাৰ্থীও আছে তেওঁলোকেও যদি ১০,০০০ ওচৰা-ওচৰি ভোট পালে তেনেহ'লে দীপ্তিময়ী চৌধুৰীৰ ভোট কমি যোৱাৰ আশংকা থাকিব কাৰণ ১,৮২,০০০ বঙাইগাঁও বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা এইবাৰ ভোটাৰৰ হাৰ কিছু পৰিমাণে হ্ৰাস পাইছে প্ৰায় ৭৬-৭৭% আৰু সেইফালৰ পৰা চাবলৈ গ'লে ১,৪২,০০০ বা ৪৩,০০০ লোকে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিলে আৰু সেই ১,৪২,০০০ৰ পৰা বাকীখিনি যদি আমি মাইনাছ কৰি দিওঁ ব্ৰজেনজিৎ সিংহৰ ক্ষেত্ৰত ৫০,০০০ শৈলেন চৰকাৰৰ ক্ষেত্ৰত ২০,০০০ পৰা ৩০,০০০ যদি ধৰোঁ আৰু আন এজন নিৰ্দলীয় ক্ষেত্ৰত যদি ধৰোঁ আমি ১০,০০০ মান আন দুজনমান নিৰ্দলীয় ক্ষেত্ৰত তেনেহ'লে হয়তো সেই সংখ্যা হ'বগৈ আপোনাৰ স্বাভাৱিকতে এটা নিৰ্দিষ্ট সংখ্যা ৯০,০০০ ওচৰা-ওচৰি হৈ যাব আৰু তেতিয়া দীপ্তিময়ী চৌধুৰীৰ ভোটৰ সংখ্যা হ্ৰাস পাব পাৰে আৰু সেইফালৰ পৰা চাবলৈ গ'লে দীপ্তিময়ী চৌধুৰী কাণ মাৰি জয়ী হ'ব পাৰে এইটো মাত্ৰ এটা সম্ভাৱনা ব্যক্ত কৰা হৈছে সেইটোৰ দৃষ্টি ৰাখি সেই বিষয়টোৰ ওপৰত চকু ৰাখিয়েই বিজেপিয়ে কৈ আছে নেকি এবাৰ ৪-১ হ'ব পাৰে বিজেপিৰ তাকো পোনপটীয়াকৈ সংবাদ মাধ্যমৰ সন্মুখত কোৱা নাই তেওঁলোকে তলে তলে কথাখিনি কৈছে ওপৰে ওপৰেতো তেওঁলোকে ৫-০ বুলিয়ে কৈ আছে কিন্তু একাংশই কৈ আছে ৪-১ হ'ব পাৰে আৰু যদি বঙাইগাঁৱতো হিচাপ কৰি তেওঁলোকে বঙাইগাঁৱত বৰ বেছি ভাল নহ'ব বুলি ভাবি যদি ৪-১ কৈছে সেইটো এটা বিশেষ প্ৰাসংগিক বিষয় হ'ব পাৰে কিন্তু আমাৰ যিখিনি পৰ্যালোচনা আৰু বিভিন্নজনৰ সৈতে কথা পাতি বিশেষকৈ তাত থকা লোকসকলৰ বঙাইগাঁওবাসীৰ সৈতে কথা পাতি গম পাইছোঁ যে দীপ্তিময়ী চৌধুৰীৰ ভোটৰ সংখ্যা হ্ৰাস পাব পাৰে কিন্তু তেওঁ পৰাজিত নহয় তেওঁ জয়ী হ'ব আৰু সুন্দৰভাৱে তেওঁ ১০,০০০ মান ভোটত জয়লাভ কৰাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে এতিয়া আমি অপেক্ষা কৰিম মাজত মাত্ৰ যিহেতু কেইঘণ্টামান সেয়েহে কোনো কথাই কৈ দিব নোৱাৰি এতিয়া আহিছোঁ চামগুৰিৰ কথালৈ চামগুৰিত কি হ'ল কথাটো চামগুৰিত মই ইতিমধ্যেই পূৰ্বৰ সম্প্ৰচাৰত কৈছিলোঁ প্ৰথমটো সম্প্ৰচাৰ যেতিয়া ভোটগ্ৰহণ সমাপ্ত হৈছিল তেতিয়া বডি লেংগুৱেজ চাই আৰু বিভিন্নজনৰ সৈতে কথা পাতি এটা সম্ভাৱনা প্ৰকাশ কৰা হৈছিল যে ডিপ্লুৰঞ্জন শৰ্মা হয়তো জয়লাভ কৰি যাব পাৰে কাৰণ কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে তানজিল হুছেইন মানে দুয়োগৰাকীৰ মাজত তুমুল যুঁজ হৈছে পাছত আকৌ আন একাংশৰ সৈতে কথা পাতি গম পোৱা গ'ল যে যিহেতু ৰকিবুল হুছেইন এগৰাকী পাকৈত খেলুৱৈ হয় এই নিৰ্বাচনী ৰাজনীতিৰ ক্ষেত্ৰত সেয়েহে ইমান সহজ নহ'ব ডিপ্লুৰঞ্জন শৰ্মাৰ বাবে 50-50 বুলি কোৱা হৈছিল কিন্তু এতিয়া আকৌ আজি নিৰ্দিষ্ট সময়খিনিত কাইলৈ ভোট গণনা সমাপন হোৱাৰ আগে আগে বহুলোকে ক'ব বিচাৰিছে যে ডিপ্লুৰঞ্জন শৰ্মা জয়লাভ কৰি যাব পাৰে কাৰণ এইবাৰ সংখ্যালঘু ভোটাৰৰ ভোটদানৰ হাৰ চামগুৰিত বহুত কম হোৱা দেখিবলৈ পোৱা গ'ল আৰু চামগুৰিত সংখ্যালঘু ভোটাৰৰ ভোট কম হোৱাটোৱে ৰকিবুল হুছেইনৰ বাবে এটা অশনি সংকেত হয়তো কঢ়িয়াব পাৰে আৰু ডিপ্লুৰঞ্জন শৰ্মাৰ হৈ যেতিয়া প্ৰচাৰ চলোৱা হৈছিল চামগুৰিত তেতিয়া এটা কথা কোৱা হৈছিল যে ১.৫ বছৰৰ বাবে এওঁক চাই লওক যদি ১.৫ বছৰত এওঁ নোৱাৰে বিজেপিয়ে যদি নোৱাৰে তেনেহ'লে আকৌ কংগ্ৰেছকে ভোট দিব তেনেধৰণৰ এটা নেৰেটিভ সৃষ্টি কৰা হৈছিল চামগুৰিত তেনেধৰণে এক প্ৰকাৰ প্ৰচাৰ চলোৱা হৈছিল আৰু সেইবাবেই হয়তো ক'ৰবাত কিবা প্ৰকাৰে একাংশ লোকৰ ভোট ডিপ্লুৰঞ্জন শৰ্মাই লাভ কৰি যাব পাৰে চামগুৰি অতি কঠিন যুঁজ হ'ব আমি জানো চামগুৰিৰ যুঁজখন অতি আকৰ্ষণীয় হ'ব উপ নিৰ্বাচনত সাধাৰণতে ইমান আকৰ্ষণীয় যুঁজ কম দেখিবলৈ পোৱা গৈছিল কিন্তু এইবাৰ দেখিবলৈ পোৱা গৈছে চামগুৰিৰ ক্ষেত্ৰত আৰু এতিয়া চামগুৰিৰ হিচাপ কৰিয়েই বিজেপিৰ একাংশ নেতাই তলে তলে এই কথাটো কৈ আছে নেকি যে ৪-১ হ'ব বুলি মানে ৪খনত বিজেপি আৰু মিত্ৰজোঁট জিকিব বাকী এখনত হয়তো কংগ্ৰেছ জিকিব সেইটো ইংগিত নেকি নে বিহালীক লৈ কৈছে বিহালীক লৈ বৰ বেছি আশংকা কৰিব লগা নাই বুলি কিন্তু বিজেপিয়ে কৈ আছে বিহালীত সুন্দৰভাৱে বিজেপিয়ে জয়লাভ কৰিব দিগন্ত ঘাটোৱাল সেইটো কথাও তেওঁলোকে কৈ আছে এতিয়া মুঠতে এই সময়খিনি জটিল সময় স্পৰ্শকাতৰ সময় সেয়েহে আমি এইখিনি সম্প্ৰচাৰ আপোনালোকৰ বাবে আনিলোঁ কিন্তু এক্সিট পোল যে ১০০% শুদ্ধ হয় এক্সিট পোলৰ কথাবোৰ বৰ বেছি মূৰ ঘমাই লাভ নাই অৱশ্যে দুই এটা সংস্থা আছে বৰ শুদ্ধভাৱে তেওঁলোকে এক্সিট পোল কৰিবলৈ চেষ্টা কৰে আৰু বাকী বহু সংস্থাই কিন্তু এক্সিট পোলত বৰ বিশেষ
ছাৰ্ভে নকৰাকৈ কিছুমান এনেই তথ্য প্ৰকাশ বা সম্প্ৰচাৰ কৰি দিয়ে। বাকী আমি লক্ষ্য ৰাখিম, মাজত যিহেতু বৰ বেছি সময় নাই, চিন্তা কৰিব লগা বৰ বেছি একো নাই, কাৰণ আমি পুৱা 11-12 বা দুপৰীয়া 1 বজাৰ ভিতৰতে আমি গোটেইখিনি ফলাফল এক প্ৰকাৰ ছবিখন গম পাই যাম। এতিয়া কথাটো হ'ল যে মহাৰাষ্ট্ৰৰ কথা লৈ আহিছোঁ। ঝাৰখণ্ডক বাৰু আমি অলপ একাষৰীয়া কৰি ৰাখিলোঁ। ঝাৰখণ্ডত বাৰু অসমৰ মুখ্যমন্ত্ৰীয়ে প্ৰচাৰ চলালে, অসমৰ মুখ্যমন্ত্ৰীৰ সহপ্ৰভাৰীৰ ভূমিকা আমি তাত দেখিবলৈ পালোঁ। ঝাৰখণ্ডত কি ঠিক বিজেপিৰ চৰকাৰ আহি যাব পাৰে, এক্সিট পলে কোৱাৰ ধৰণে হয়তো ওলোটাও হৈ যাব পাৰে, কাৰণ দুই এটা সংস্থাই ওলোটা ছবিখনো দিছে ঝাৰখণ্ড মুক্তি মৰ্চা আৰু কংগ্ৰেছৰ চৰকাৰৰ। সেয়েহে ঝাৰখণ্ডক বাৰু আমি একাষৰীয়া কৰি ৰাখিলোঁ। কিন্তু মহাৰাষ্ট্ৰৰ কথা এইকাৰণে আলোচনা কৰিছোঁ, কাৰণ মহাৰাষ্ট্ৰত বিগত লোকসভা নিৰ্বাচনৰ সময়ত আপোনালোকে গম পায় বিজেপিৰ ফলাফল কিমান বেয়া হ'ল, মানে আশানুৰূপ নহ'ল বিজেপিৰ ফলাফল। আৰু মহাৰাষ্ট্ৰত আৰু উত্তৰ প্ৰদেশ আৰু পশ্চিমবংগত এই তিনিখন ৰাজ্যত বিজেপিৰ আশানুৰূপ প্ৰদৰ্শন নোহোৱাৰ ফলতেই আব কি বাৰ 400 পাৰ বিজেপিৰ শ্লোগানটো বাস্তৱত পৰিণত নহ'ল। বিজেপিয়ে মিত্ৰতাৰে এইবাৰ কেন্দ্ৰত চৰকাৰ গঠন কৰিবলগীয়া হ'ল, কাৰণ এই তিনিখন ৰাজ্যত এক প্ৰকাৰ মুখ ঠেকেচা খালে। এতিয়া মহাৰাষ্ট্ৰত 288খন বিধানসভা আসন আছে, আৰু সেই মহাৰাষ্ট্ৰত এটা সময়ত উদ্ধৱ ঠাকৰেৰ শিৱসেনাই প্ৰভুত্ব বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল। 2019 চনত তেওঁলোকে চৰকাৰ গঠন কৰিছিল, কিন্তু হঠাতে কেনেধৰণে তাত চৰকাৰ ভঙা পতা হ'ল সকলোৱে দেখিবলৈ পালে। আৰু তাৰে প্ৰভাৱ কিছু পৰিমাণে হ'লেও এইবাৰ লোকসভা নিৰ্বাচনত পৰিল। কিন্তু লোকসভা নিৰ্বাচনৰ পাছত যেনেধৰণে হাৰিয়ানাত গোটেই খেলখন ওলোটা কৰি দিবলৈ বিজেপিয়ে সক্ষম হ'ল, হাৰিয়ানাতো লোকসভা নিৰ্বাচনত ফলাফল বিজেপিৰ বেয়া হৈছিল, কংগ্ৰেছৰ ভাল ফলাফল হৈছিল। 5খন আসন কংগ্ৰেছে হাৰিয়ানা লোকসভাৰ ভিতৰত দখল কৰিবলৈ সক্ষম হৈছিল। 50-50 হৈ আছিল হাৰিয়ানাত। কিন্তু সেই কংগ্ৰেছে আকৌ হাৰিয়ানাৰ বিধানসভা নিৰ্বাচনত সেই নিজৰ যিখিনি চমকৰ এটা লোকসভা নিৰ্বাচনৰ সৃষ্টি কৰিছিল, সেই চমকটো অব্যাহত ৰাখিব নোৱাৰিলে, সেই ধাৰাটো অব্যাহত ৰাখিব নোৱাৰিলে। হাৰিয়ানাত RSSে কাম কৰিলে, RSSে কাম কৰি হাৰিয়ানাৰ গোটেই ছবিখন এইবাৰ বিধানসভা নিৰ্বাচনত ওলোটা কৰি দিলে, আৰু হাৰিয়ানাত পুনৰ বিজেপিৰ চৰকাৰ হ'ল RSSৰ সক্ৰিয় ভূমিকাৰ বাবে। মহাৰাষ্ট্ৰতো ঠিক তেনেধৰণে এইবাৰ RSSে বহুত কাম কৰিলে। মহাৰাষ্ট্ৰত RSSে কাম নকৰাৰ কাৰণেই নাই, কাৰণ নাগপুৰত RSSৰ মুখ্য কাৰ্যালয় আছে, আৰু হিন্দুত্ববাদী ধাৰাটো এই মহাৰাষ্ট্ৰৰ নাগপুৰৰ পৰাই সমগ্ৰ দেশজুৰি তেওঁলোকে বিয়পাবলৈ সক্ষম হয় বা চেষ্টা কৰে। আৰু সেয়েহে মহাৰাষ্ট্ৰৰ নিৰ্বাচন বিজেপিৰ বাবে অতি গুৰুত্বপূৰ্ণ নিৰ্বাচন। বিজেপিয়ে মহাৰাষ্ট্ৰৰ নিৰ্বাচনৰ ওপৰত যিহেতু কেন্দ্ৰতো ইয়াৰ বহুখিনি প্ৰভাৱ থাকি যায়, সেয়েহে মহাৰাষ্ট্ৰৰ নিৰ্বাচনটোক যথেষ্ট গুৰুত্ব দিছে। আৰু এইবাৰ RSSেও তাত প্ৰভুত্ব বিস্তাৰ কৰিবলৈ চেষ্টা কৰিছে, আৰু বিভিন্ন কাম তেওঁলোকে তলে তলে কৰি আছে, যাতে দলৰ ভেটি শক্তিশালী কৰিব পাৰি, আকৌ যাতে তাত বিজেপিৰ চৰকাৰ আহে বা বিজেপি মিত্ৰজোঁটৰেই চৰকাৰ আহে, তেনেধৰণৰ এটা লক্ষ্য লৈ মহাৰাষ্ট্ৰত কাম কৰি থকা হৈছে। সেয়েহে মহাৰাষ্ট্ৰৰ নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ ক্ষেত্ৰত কেনেধৰণৰ এখন দৃশ্য আমি দেখিবলৈ পাম কাইলৈৰ দিনটোত, শনিবাৰৰ দিনটোত, সেয়া হ'ব লক্ষণীয়। অপেক্ষা কৰি আছোঁ আমি অসমৰ এই 5টা সমষ্টিৰ উপ নিৰ্বাচনৰ ফলাফল আৰু মহাৰাষ্ট্ৰ, ঝাৰখণ্ড এই দুয়োখন ৰাজ্যৰ নিৰ্বাচনৰ ফলাফল অধীৰ আগ্ৰহেৰে আমি ৰৈ আছোঁ। কেনেধৰণৰ ফলাফল হয় আপোনালোকৰ মতামত কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আপোনালোকে পূৰ্বানুমান কৰকচোন, ক'ত কোনে কেনেধৰণে চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়। আপোনালোকৰ মতামত লাগিব আমাক। ধন্যবাদ, বিদায় লৈছোঁ।